নমস্কাৰ মই জ্যোতিষী ডক্টৰ নিৰ্মল চন্দ্ৰ শৰ্মা আজি পুনৰ নতুন ভিডিঅ' এটিলৈ মই উপস্থিত হৈছোঁ বন্ধুসকল আজি মই এটা বিশেষ সময় এটা আহি আছে য'ত নেকি তিনিটা গ্ৰহ একযুক্ত হ'ব মিথুন ৰাশিত একযুক্ত হ'ব তিনিটা গ্ৰহ অহা 15 জুনৰ পৰা 29 জুনলৈকে এই সময়ছোৱা বিশেষভাৱে উপকৃত হ'ব কেইবাটাও ৰাশি আৰু কেনে ধৰণৰ উপকৃত হ'ব এই বিষয়ে মই ক'বৰ কাৰণে এই ভিডিঅ'টো যুগুত কৰিছোঁ বন্ধুসকল প্ৰতিটো গ্ৰহৰে একোটা ৰাশিত যি স্থিতিকাল এয়া পৃথক যেনে কোনোবাটো গ্ৰহ যদি এবছৰ থাকে একোটা ৰাশিত কোনোবাটো 2.5 বছৰ কোনোবাটো এমাহ কোনোবাটো 28 দিন কোনোবাটো 45 দিন ঠিক তেনে ধৰণৰ প্ৰতিটো গ্ৰহৰে স্থিতিকাল বেলেগ আৰু এই 9টা গ্ৰহৰ ৰাশি হৈছে মুঠ 12টা ৰাশিত 9টা গ্ৰহই বিভিন্ন ধৰণৰ গতি কৰি থাকে আৰু এই গতি কালত কেতিয়াবা কোনোবাটো ৰাশিত একযুক্ত হৈ পৰে কেইবাটাও গ্ৰহ দুটাতকৈ অধিক গ্ৰহ একযুক্ত হৈ পৰে বন্ধুসকল তাৰ কাৰণে হঠাৎ কিছু পৰিৱৰ্তন আহে কাৰোবাৰ কাৰণে সৌভাগ্য উদয় হৈ পৰে ঠিক তেনে ধৰণৰ হৈ পৰে বন্ধুসকল এনে ধৰণৰে 2002 চনত এবাৰ 7টা গ্ৰহ একযুক্ত হৈছিল 7টা গ্ৰহ এক ৰাশিত আহি উপস্থিত হৈছিল ইংৰাজী 2002 চনত বৃষ ৰাশিত হৈছিল খুব আলোচনা হৈছিল বন্ধুসকল সেইকেইটা দিন 7টা গ্ৰহ এক ৰাশিত স্থিতি হোৱাৰ ঠিক একে ধৰণৰে অহা 15 জুনৰ পৰা 29 জুনলৈকে তিনিটা গ্ৰহ একযুক্ত হ'ব মিথুন ৰাশিত একযুক্ত হ'ব এইকেইটা গ্ৰহ হৈছে শুক্ৰ গ্ৰহ বুধ গ্ৰহ আৰু ৰবি গ্ৰহ বন্ধুসকল এই তিনিটা গ্ৰহই যি জুতি বান্ধিব একযুক্ত হ'ব কোন ৰাশিৰ কেনে ধৰণৰ হ'ব এই বিষয়ে মই কম বন্ধুসকল তাৰে ভিতৰত তিনিটা ৰাশি বিশেষভাৱে উপকৃত হ'ব এই সময়ছোৱাত অৰ্থাৎ 15 জুনৰ পৰা 29 জুনলৈকে মুঠ 15 দিন এই গ্ৰহকেইটাৰ প্ৰভাৱত বহুকেইটা ৰাশিৰ জাতক জাতিকাৰ যথেষ্ট উপকৃত হ'ব সৌভাগ্য বৃদ্ধি হ'ব পাৰে আৰ্থিকভাৱে উন্নতি ঘটিব পাৰে কৰ্মপ্ৰাপ্তি ঘটিব পাৰে অন্যান্য বহু সমস্যা সমাধান হ'ব পাৰে ঠিক তেনে ধৰণৰ হ'ব পাৰে অৰ্থাৎ বন্ধুসকল অশুভত্বৰ মাজতো কেতিয়াবা শুভ হ'ব পাৰে বহু ৰাশিৰ জাতক জাতিকাৰ ৰাশি অনুপাতে অশুভ ফলো ভুগি আছে তেওঁলোকৰ মাজতো কোনোবাৰ সৌভাগ্যৰ সময় আহি পৰিব পাৰে অৰ্থাৎ অশুভৰ মাজতো শুভ হ'ব পাৰে এনে ধৰণৰ একোটা সময় আহি পৰে বন্ধুসকল এইটো হৈছে কি 15 জুনত তিনিটা গ্ৰহ যি একযুক্ত হ'ব মিথুন ৰাশিত এই তিনিটা গ্ৰহই মৃগশিৰা নক্ষত্ৰ এটা নক্ষত্ৰতে একযুক্ত হ'ব এটা নক্ষত্ৰ কিন্তু সাময়িকভাৱে খুব দুদিনৰ বাবে এটা নক্ষত্ৰত যুক্ত হ'ব তাৰ পিছত নক্ষত্ৰ বদলিব কিন্তু বদলিলে পুনৰ আকৌ একে নক্ষত্ৰত যুক্ত হ'ব 6 নম্বৰ নক্ষত্ৰ আদ্ৰা নক্ষত্ৰত যুক্ত হ'ব পুনৰ তিনিটা গ্ৰহ বন্ধুসকল প্ৰথম হৈছে মৃগশিৰা নক্ষত্ৰৰ অধিপতি হৈছে চন্দ্ৰ আৰু আদ্ৰা নক্ষত্ৰৰ অধিপতি হৈছে শিৱ আৰু শিৱৰ কপালতেই থাকে অৰ্ধচন্দ্ৰই বাস কৰে ঠিক তেনে ধৰণৰ ই এটা বিশেষ সংযোগ এটা ঘটিছে অহা 15 জুনৰ পৰা 29 জুনলৈকে বন্ধুসকল ইয়াৰ কাৰণে কোন ৰাশি কেনে ধৰণৰ উপকৃত হ'ব প্ৰথমটো হৈছে মেঘ ৰাশি বন্ধুসকল মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ যিটো তৃতীয় গৃহ এই তৃতীয় গৃহটো হৈছে পৰাক্ৰম গৃহ সহোদৰ ভাতৃ ভগ্নী ইত্যাদিক বুজোৱা হ'ব তদুপৰি এই পৰাক্ৰম গৃহত তিনিটা গ্ৰহ একযুক্ত হ'ব য'ত নেকি মিথুন ৰাশিত বুধ গ্ৰহ নিজৰ ৰাশি অৰ্থাৎ মিথুন ৰাশিৰ অধিপতি স্বয়ং বুধ গ্ৰহ আৰু মিথুন ৰাশিত শুক্ৰ গ্ৰহ মিত্ৰ গৃহী বুলি কোৱা হয় মিত্ৰ গৃহী আৰু মিথুন ৰাশিত যদি বুধ গ্ৰহৰ লগত ৰবি যুক্ত হৈ পৰে পূৰ্ণ পৰ্যায়ৰ এটা বুধাদিত্য যুগৰ সৃষ্টি হৈ পৰে সেয়ে বন্ধুসকল এই সময়ছোৱা বিশেষ আৰু মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ তৃতীয় গৃহত এই তিনিওটা গ্ৰহই শুভ ফল প্ৰদান কৰিব গোচৰকালীনভাৱে শুভ ফল আৰু যাৰ কাৰণে নেকি মেঘ ৰাশিৰ
ব্যক্তিসকল বিশিষ্ট কোনো ব্যক্তিৰ অনুগ্ৰহ লাভ কৰিব পাৰে, কোনো বিশিষ্ট ব্যক্তিৰ অনুগ্ৰহ লাভ কৰিব পাৰে। আৰ্থিকভাৱে তেখেতসকলৰ যথেষ্ট উন্নতি ঘটিব পাৰে, আৰ্থিক উন্নতি ঘটিব পাৰে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুসকল। সেয়েহে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই সময়ছোৱা বিশেষভাৱে শুভ। ইয়াত বাহিৰেও অন্যান্য কেইবাটাও দিশত মেঘ ৰাশিৰ জাতক জাতিকাসকলে অৱশ্যেই শুভ ফল লাভ কৰিব পাৰে এই সময়ছোৱাত বন্ধুসকল। দ্বিতীয় ৰাশিটো হৈছে কন্যা ৰাশি আৰু কন্যা ৰাশিৰো অধিপতি গ্ৰহ হৈছে বুধ। মিথুন ৰাশিৰ যেনেধৰণৰ অধিপতি গ্ৰহ বুধ, কন্যা ৰাশিৰো অধিপতি গ্ৰহ হৈছে বুধ। আৰু এই কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ যিটো দশম গৃহ, যিটো কৰ্মগৃহ বুলি কোৱা হয়, এই কৰ্মগৃহত ত্ৰয়ী গ্ৰহৰ যি জ্যোতি বা যোগ হ'ব, সংযোগ ঘটিব, ই তেখেতসকলৰ কাৰণে এটা অত্যন্ত শুভ সময় হৈ পৰিব এই সময়ছোৱা। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দশম গৃহত প্ৰতিষ্ঠা লাভ কৰিব পাৰে কন্যা ৰাশিৰ জাতক জাতিকা বহুতেই বন্ধুসকল। বিজয় প্ৰাপ্তি ঘটে, বিজয় প্ৰাপ্তি, কাৰ্যসিদ্ধি ঘটে, বিভিন্ন ধৰণৰ কাৰ্যসিদ্ধি ঘটে এই সময়ছোৱা। কৰ্মপ্ৰাপ্তি ঘটে, কৰ্মপ্ৰাপ্তি বন্ধুসকল। সেয়েহে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দশম গৃহত এই তিনিওটা গ্ৰহই গোচৰকালীনভাৱে অত্যন্ত শুভ ফল প্ৰদান কৰিব। তদুপৰি দশম গৃহত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ চলি থাকিব পূৰ্ণ পৰ্যায়ৰ বুধাদিত্য যোগ, পূৰ্ণ পৰ্যায়ৰ বুধাদিত্য যোগ। মই বন্ধুসকল পূৰ্ণ পৰ্যায় শব্দটো এইকাৰণে কৈ আছোঁ, মিথুন ৰাশি, সিংহ ৰাশি বা কন্যা ৰাশি, মিথুন, সিংহ, কন্যা এই তিনিওটা ৰাশিত যদি ৰবি আৰু বুধ একযুক্ত হৈ থাকে তেতিয়াহ'লে ই পূৰ্ণ পৰ্যায়ৰ বুধাদিত্য যোগ হয়। সেয়েহে বন্ধুসকল যিহেতু মিথুন ৰাশিত থাকিব ৰবি আৰু বুধ, পূৰ্ণ পৰ্যায়ৰ বুধাদিত্য যোগ, লগত শুক্ৰযুক্ত হৈ থাকিব। আৰু কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দশম গৃহ এই সময়ছোৱা অত্যন্ত প্ৰবল হৈ পৰিব, সৌভাগ্যদায়ক হৈ পৰিব, তেখেতসকলে কৃতকাৰ্য লাভ কৰিব বিভিন্ন দিশত বন্ধুসকল। তৃতীয় ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অৱশ্যেই অশুভ দিন ইতিমধ্যে চলি আছে। সিংহ ৰাশিৰ ওপৰত মহাগ্ৰহ শনিৰ পূৰ্ণ দৃষ্টি পৰি আছে। এই অশুভ সময়ছোৱাৰ মাজতেই তেখেতসকলৰ কাৰণে কিন্তু সুবৰ্ণ সুযোগ, সুন্দৰ শুভ দিন এটা আহি পৰিব এই সময়ছোৱাত 15 জুনৰ পৰা 29 জুনলৈকে, য'ত নেকি একাদশ গৃহ, আয়ক গৃহত তিনিটা গ্ৰহ খুবেই শুভ ভাৱত থাকিব আয়ৰ ক্ষেত্ৰত বন্ধুসকল। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ যি একাদশ গৃহত ৰাশিৰ অধিপতি ৰবি, অৰ্থাৎ সিংহ ৰাশিৰ অধিপতি ৰবি গ্ৰহ একাদশ গৃহত, আয়ক গৃহত বহি থাকিব বুধ যুক্ত হৈ, য'ত নেকি আয়ক গৃহত পূৰ্ণ পৰ্যায়ৰ বুধাদিত্য যোগ। তদুপৰি বন্ধুসকল শুক্ৰযুক্ত হৈ তিনিওটা গ্ৰহই গোচৰকালীনভাৱে সম্পূৰ্ণ শুভ ফল প্ৰদান কৰিব। আৰু সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অশুভত্বৰ মাজতে এটা শুভ সময়, এই সময়ছোৱা 15 জুনৰ পৰা 29 জুনলৈ এই তিনিওটা ৰাশিয়ে পূৰ্ণ পৰ্যায়ৰ শুভ ফল লাভ কৰিব পাৰিব, যদিহে কুণ্ডলীগতভাৱে, জন্মগতভাৱে অশুভ মহাদশা চলি থকা নাই, বিশেষ অশুভ যদি মহাদশা চলি থকা নাই, নিশ্চয়কৈ বন্ধুসকল অৱশ্যেই শুভ ফল লাভ কৰিব। ইয়াত বাহিৰেও অন্যান্য ৰাশিয়েও কম বেছি পৰিমাণে অৱশ্যেই শুভ ফল লাভ কৰিব বন্ধুসকল। খুব থুলমূলকৈ মই অহা 15 জুনৰ পৰা 29 জুনলৈকে তিনিটা গ্ৰহই এক নক্ষত্ৰত একযুক্ত হৈ কেনেধৰণৰ শুভ ফল দিব পাৰে এই বিষয়ে কিছু কথা কৈছোঁ বন্ধুসকল। অৱশ্যেই এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিব, শ্বেয়াৰ কৰিব। পৰৱৰ্তী ভিডিঅ'সমূহ অৱশ্যেই চাই থাকিব। ধন্যবাদ।